হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ভিডিঅ'বোৰ দিয়া বহুত দেৰি হৈ গৈছে নহয়নে? আৰু লঘোণ পিন্ধোৱা এটা নিয়ম আপোনালোকক দেখালোঁ, তাৰপিছতে আৰু এটা নিয়ম কৰিবলৈ আছে। ইয়াতে প্ৰথমতে নিয়ম কৰাৰ আগতে ফাকুৱা পূৰা ঘঁহি হৈছে। মাহঁতে বৌহঁতে সকলোকে ফাকুৱা ঘঁহিছে আৰু মোকো ঘঁহি দিছে। এইফালে দেখিছে পূৰা কালাৰফুল হৈ গ'লোঁ ফাকুৱা ঘঁহি পিনি। তাৰপিছতে এতিয়া আমাৰ এইটো নিয়মটো আৰম্ভ হৈছে। এইটো ভাইটি দেখিছে ভিক্ষাম দ বুলি প্ৰথমতে নিজৰ পৰিয়ালৰ লগত খুজিব, তাৰপিছত আকৌ বেলেগ যিমান পৰিয়াল আছে সেইবিলাকৰ লগত গৈ ভিক্ষাম দ বুলি খুজিব। 3 পাক ঘূৰিব আৰু পাকটো ইমানেই ডাঙৰ, মানে চাৰ্কুল টাইপত হৈছিলে পাকটো, আৰু সিহঁতি এবাৰতে মানে আধা ঘণ্টামান লাগি গৈছে খুজি ফুৰোঁতে ভিক্ষাম দ বুলি। আৰু বাকী যিমানখিনি ল'ৰা আছিলে সকলোৱে আমাৰ ওচৰতো আহিছে, আমাৰ ল'ৰাবিলাকো বেলেগৰ ওচৰতো গৈছে। দেখিছে নহয় আপোনালোকে, মানুহবিলাক গোটেই ৰৈ আছে ভিক্ষা দিবৰ কাৰণে। তাৰপিছতে এনেদৰে ভিক্ষা দি হোৱাৰ পিছতে সকলোৱে মানে চাউলখিনি বস্তাত ভৰাই থ'ব। এইখিনি কৰাৰ পিছতে আকৌ পূজা মণ্ডপত গৈ পিনি গুৰুজীয়ে কিবা কিবি কৰিবলৈ ক'ব। তাৰপিছতে লঘোণ পিন্ধোৱাটো হ'ব। এয়া দেখিছে চাউল বস্তাত ভৰাই আছে, আৰু এইটো মোৰ মৰম লগা ভাইটি। আজিলৈ আহোঁ, আকৌ আৰু এটা ভিডিঅ' আছে আপোনালোকক দি আছোঁ। আজিলৈ বাই বাই।